দেৱী দুৰ্গাৰে নামকৰণ প্ৰকাশ পালে বিৰুষ্কাৰ কন্যাৰ ছবি জন্মৰ 21 দিনৰ পিছত প্ৰথমবাৰ বিৰুষ্কাই প্ৰকাশ কৰিলে তাৰকা কন্যাৰ ফটো 11 জানুৱাৰীত কন্যা সন্তান জন্ম হোৱাৰ পিছত সোশ্যাল মিডিয়াত হৈচৈ লাগিছিল বিৰাট অনুষ্কাৰ কণমানিৰ ছবিক লৈ বিৰাটে তেওঁলোকক নিজৰ সন্তানৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ নকৰিবৰ বাবে অনুৰাগীসকলক অনুৰোধ কৰিছিল অপেক্ষাত আছিল সকলো আৰু 1 ফেব্ৰুৱাৰীৰ দিনাই অনুষ্কাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পোষ্ট কৰিলে এইখন ফটো মাতৃৰ হাতত কণমানি কাষত পিতৃ বিৰাট লগতে প্ৰকাশ কৰিলে জীয়ৰীৰ নামো নাম ৱামিকা জন্মৰ লগে লগে তাৰকা হৈ উঠিছিল ৱামিকা কেৱল বিৰাট আৰু অনুষ্কাৰ নামৰ সংযোজনেৰে দিয়া নামেই নহয় ৱামিকা নামটোৰ আছে বিশেষ অৰ্থ ৱামিকাৰ অৰ্থ হৈছে দেৱী দুৰ্গাৰ অন্য এক স্বৰূপ ৱামিকাই তেওঁলোকৰ যুগ্ম জীৱনক অন্য এক স্তৰলৈ লৈ যোৱা বুলি ইনষ্টা পোষ্টত লিখিলে মাতৃ অনুষ্কাই পোষ্টত সকলোৱে কণমানি গৰাকীক মৰম যচা দেখা গ'ল বলিউড চেলিব্ৰিটিজৰ পৰা আৰম্ভ কৰি ক্ৰিকেট ষ্টাৰ্ছলৈ সকলোৱে জনালে শুভেচ্ছা কেৱল বিৰাট আৰু অনুষ্কাৰেই নহয় আমাৰো মন জিনি নিলে এই ইনষ্টা পোষ্টটোৱে শুভেচ্ছা থাকিল ৱামিকালৈ নিউজ ডেস্ক প্ৰাগ নিউজ